ঘৰত ৰেচন কাৰ্ড আছে যদি তেনে ক্ষেত্ৰত আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে, কিয়নো ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে কিন্তু 18,000কৈ টকা লাভ কৰিবলৈ গৈ আছে আৰু ইতিমধ্যে কিন্তু কিছু সংখ্যক মানুহে ইয়াৰে প্ৰথম কিস্তিৰ 9,000 টকা লাভো কৰিছে। গতিকে আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভিডিঅ'টো ভাল লাইকটো কৰিবই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবই এনেকুৱা ইম্পৰ্টেণ্ট আপডেটসমূহ পাবলৈ। লগতে ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰক আৰু আপোনালোকসকলে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক আৰু কমেণ্টত জনাই দিয়ক যে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ডখন আছে নে নাই। যিয়ে নহওক এতিয়া আপোনালোকে ৰেচন কাৰ্ডৰ জৰিয়তে কেনেকৈ 18,000 টকা লাভ কৰিব সেই বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। লগতে আপোনালোকে সেই 18,000 টকা পাবলৈ কেনেকৈ অনলাইন যোগে আবেদন কৰিব পাৰিব তাৰে ফুল প্ৰচেছ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া আপোনালোকে ভালকৈ বুজি পাব। তো প্ৰথমতে মই জনাই দি আছোঁ, এই যে ৰেচন কাৰ্ডৰ জৰিয়তে জাষ্ট এই 18,000ৰ স্কিম নহয়, ইয়াৰ বাহিৰেও কিন্তু আৰু বহুতো আঁচনিৰ সুবিধা প্ৰদান কৰি থকা হয়। যিয়ে নহওক আপোনালোকে সেইসমূহৰ বিষয়ে জানিব পাৰিব লাহে, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি এটা স্কিমৰ বিষয়ে জনাম, সেয়া হ'ল যে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ, ঠিক আছে। আৰু এই স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ জৰিয়তে ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালক কি কৰা হয়, একোটা টয়লেট অৰ্থাৎ লেট্ৰিন প্ৰদান কৰা হয়। আৰু এই লেট্ৰিনটো প্ৰদানৰ বাবে বৰ্তমান সময়ত ডাইৰেক্ট একাউণ্টত টকা ট্ৰেন্সফাৰ কৰা হয়, আৰু যাৰ জৰিয়তে 18,000কৈ টকা ডাইৰেক্ট বেংক একাউণ্টত ট্ৰেন্সফাৰ কৰা হয়। আৰু ইয়াৰ আগতে যিসকলে নেকি এপ্লিকেশ্যন কৰিছিল সেইসকলে কিন্তু প্ৰথম কিস্তি 9,000 টকা অলৰেডি একাউণ্টত আহিছে, আপোনালোকে বহুতে এই বিষয়ে জানে। যিয়ে নহওক এতিয়ালৈকে যদি আপোনালোকে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু এতিয়াও চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনালোকে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰি 18,000 টকা এটা সম্পূৰ্ণ সুবিধা ল'ব পাৰিব চৰকাৰৰ তৰফৰ পৰা। যিয়ে নহওক এতিয়া আপোনালোকক মই দেখুৱাম যে আপোনালোকে চৰকাৰী টয়লেটৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব। চৰকাৰী টয়লেটৰ বাবে অনলাইন এপ্লাই কৰিবলৈ ফাৰ্ষ্ট টাইম আপোনালোকে এই যেটো পোৰ্টেল দেখিব পাইছে এই পোৰ্টেলটোলৈ আহিব লাগিব। ইয়াতে দেখিব পাইছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ, আপোনালোকে এই পোৰ্টেলটোলৈ আহিব লাগিব। যে নহয় আপোনালোকে এই পোৰ্টেলটোলৈ আহিবলৈ আপোনাৰ মোবাইল বা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। আপোনালোকে কিন্তু মোবাইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। ওপেন কৰাৰ পিছত আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰাৰ পিছত আপোনালোকে জাষ্ট লিখিব SBM বুলি লিখি আপোনালোকে জাষ্ট সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ বহুত কেইটা অপচন খোল খাব, মানে বহুত কেইটা ওয়েবসাইট আহিব। তো আপোনালোকে প্ৰথম যেটো ওয়েবসাইট দেখিব পাইছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ, আপোনালোকে এই অপচনটোৰ ওপৰত ক্লিক কৰি দিব লাগিব। এই অপচনটোৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এই যেটো পোৰ্টেল এই পোৰ্টেলটো ওপেন হ'ব। তো এতিয়া আপোনালোকে চাওক ইয়াতে ওপৰ ফালে বহুত অপচন আছে, ইয়াতে আছে সিটিজেনছ কৰ্নাৰ, আপোনালোকে ইয়াৰ পৰা কিন্তু এপ্লাই কৰিব পাৰিব। বা আপোনালোকে যদি স্ক্ৰল ডাউন কৰে তেনে ক্ষেত্ৰত আপোনালোকে দেখিব ইয়াতে এপ্লিকেশন ফৰ IACCL, আপোনালোকে যেটো দেখিব আছে এপ্লিকেশন ফৰ্ম ফৰ IACCL, আপোনালোকে এই অপচনটোত ক্লিক কৰি এপ্লাই কৰিব পাৰিব। মই জাষ্ট ইয়াতে ক্লিক কৰি দিলো। ইয়াতে ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব। ইয়াতে চাওক ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আৰু OTP খুজি আছে। কিন্তু আপোনালোকে যেতিয়া নেকি ফাৰ্ষ্ট টাইম ইয়াতে এপ্লাই কৰিব বিচাৰিব, যেকলে ৰেজিষ্ট্ৰেচন কৰি ৰাখিছে সেইসকলে ইয়াতে মোবাইল নাম্বাৰ বহাই দি গেট OTP অপচনত ক্লিক কৰাৰ লগে লগে OTP আহিব। যদি আপুনি এতিয়ালৈকে স্বচ্ছ ভাৰত মিছনৰ টয়লেটৰ বাবে এপ্লাই কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে ফাৰ্ষ্ট টাইম এই যেটো অপচন দেখিব পাইছে সিটিজেন ৰেজিষ্ট্ৰেচন, আপোনালোকে এই অপচনটোৰ ওপৰত ক্লিক কৰি দিব লাগিব। ইয়াৰ পৰা ফাৰ্ষ্ট টাইম আপুনি ৰেজিষ্ট্ৰেচন কৰি আপোনাৰ আইডি এটা বনাব লাগিব, তাৰ পিছত আপোনালোকে এপ্লাই কৰিব পাৰিব। যেন এতিয়া কথাটো যে এতিয়া আপোনাৰ মোবাইল নাম্বাৰটো বহাই দিব, আপোনাৰ যিকোনো এটা মোবাইল নাম্বাৰ আপুনি বহাই দিব, ইয়াতে আপোনাৰ নিজৰ নাম এপ্লাই বহাই দিব আৰু ইয়াৰ পৰা আপোনালোকে জেন্ডাৰটো সিলেক্ট কৰিব আৰু ইয়াতে আপোনালোকৰ এড্ৰেছ ফুল এড্ৰেছ দিব। তাৰ পিছত ইয়াতে আপোনালোকৰ ষ্টেট আমাৰ যেটো আসামটো সিলেক্ট কৰি দিয়ক আৰু ইয়াতে আপোনালোকে এই যেটো ক্যাপচা কোড এই বক্সত বহাই দিব। বহাই দিয়াৰ পিছত ফ্ৰেণ্ডসকল আপোনালোকে দেখিবলৈ পাইছে এই যেটো সাবমিট অপচন, আপোনালোকে সাবমিট অপচনত ক্লিক কৰিব। সাবমিট অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলতে এটা OTP যাব। OTPটো বহাই আপুনি জাষ্ট আকৌ এটা পাসওয়ার্ড বহাই দিব আৰু আপুনি সাবমিট কৰিব। আপোনাৰ লগে লগে আইডিটো ইয়াতে ৰেজিষ্ট্ৰেচন হৈ যাব, অৰ্থাৎ আপোনাৰ মোবাইল নাম্বাৰটো ৰেজিষ্ট্ৰেচন হৈ যাব। কিন্তু মই অলৰেডি মোৰ মোবাইল নাম্বাৰটো ৰেজিষ্ট্ৰেচন কৰি ৰাখিছো, যাৰ বাবে এই প্ৰসেসটো আপোনালোকক দেখুৱাব পৰা নাই। আশা কৰিছো আপুনি নিশ্চয় বুজি পাইছে। যেন আপোনালোকে এতিয়া এপ্লাই কৰিবলৈ আকৌ লগইন অপচনত মই ক্লিক কৰিলো। এপ্লাই কৰিবলৈ এতিয়া কি কৰিব লাগিব সেইটো মই আপোনালোকক বুজাই দিছো। এটা চাওক আপোনাৰ যেটো অলপ আগতে মোবাইল নাম্বাৰ ৰেজিষ্ট্ৰেচন কৰিলে সেই মোবাইল নাম্বাৰটো ইয়াতে বহাই দিব লাগিব। মোবাইল নাম্বাৰটো বহাই দি আপুনি জাষ্ট ইয়াতে গেট OTP অপচনত ক্লিক কৰিব। গেট OTP অপচনত ক্লিক কৰাৰ লগে লগে এটা চাওক OTP has been sent your private mobile number, আপোনাৰ মোবাইল নাম্বাৰত কিন্তু এটা OTP আহি যাব। তো OTP টো জাষ্ট আপোনাক ইয়াতে বহাই দিব লাগিব। এই OTP টো বহাই দিলো। OTP টো বহাই দিয়াৰ পিছত আপোনালোকে এই যেটো ক্যাপচা কোড দেখিব আছে ক্যাপচা কোডটো এই বাকচত বহাব লাগিব। ক্যাপচা কোডটো বহাই দিয়াৰ পিছত আপোনালোকে এই যেটো সাইন ইন অপচন দেখিব আছে এই সাইন ইন অপচনত ক্লিক কৰি দিব। সাইন ইন অপচনত যেতিয়া ক্লিক কৰিব আপোনালোকৰ সন্মুখত কিন্তু পোৰ্টেলটো লগইন হৈ যাব আৰু ইয়াৰ পৰা কিন্তু আপোনালোকে নতুনকৈ যিকোনো মানুহৰ বাবে চৰকাৰী টয়লেটৰ বাবে এপ্লাই কৰিব পাৰিব। আপোনালোকে যে ফাৰ্ষ্টতে মোবাইল নাম্বাৰ ৰেজিষ্ট্ৰেচন কৰি আইডি এটা ক্ৰিয়েট কৰিলে এই এটা আইডিৰ জৰিয়তে কিন্তু আপোনালোকে বহুত সংখ্যক মানুহৰ বাবে এপ্লাই কৰিব পাৰিব। মই ইয়াতে চাওক
ইয়াতে আপোনালোকে নতুনকৈ এপ্লাই কৰাৰ বাবে যেটো নিউ এপ্লিকেশন অপচন আছে ইয়াতে ক্লিক কৰিব লাগিব আৰু আপুনি যি সকলে নেকি এপ্লাই কৰিছে ইয়াতে চাওক এপ্লিকেশন ফৰ্মটো ওপেন হৈ আহিছে আৰু যদি আপুনি অলৰেডি এপ্লাই কৰিছে যে সকলে নেকি এপ্লাই কৰিছে যেটো ভিউ এপ্লিকেশন অপচন দেখা গৈছে ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত শো কৰিব যে আপুনি কিমান সংখ্যক মানুহৰ এপ্লাই কৰিছে লগতে ষ্টেটাসটো আপোনালোকে চেক কৰিব পাৰিব যে আপোনাৰ এপ্লিকেশনটো এপ্ৰুভ হৈছে নে কি হৈছে আপোনালোকে চাব পাৰিব তো মই এই প্ৰথম দুটা চাওক আগতে এপ্লাই কৰিছিল দুটা এপ্ৰুভ হৈছে আৰু দুটাতে টকা হৈছে যেন এতিয়া আপোনালোকে এপ্লাই কৰিব কেনেকৈ স্টেপ বাই স্টেপ দেখাইছো তো এপ্লাই কৰিবলৈ এতিয়া আপোনালোকে কি কৰিব লাগিব এই যেটো অপচন দেখা গৈছে নিউ এপ্লিকেশন আপোনালোকে এই অপচনটোৰ ওপৰত ক্লিক কৰিব লাগিব আৰু ইয়াৰ পৰা কিন্তু আপোনালোকৰ যেটো নেকি এপ্লাই প্ৰক্ৰিয়া সেই এপ্লাই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব এতিয়া এই যিখিনি ডিটেইলছ দিব লগা আছে এই ফৰ্ম যেটো ওলাইছে ISSL এপ্লিকেশন ফৰ্ম ইয়াতে আপুনি যোনজন মানুহৰ বাবে টয়লেটৰ বাবে এপ্লাই কৰিব সেইজন ব্যক্তিৰ ডিটেইলছ কিন্তু আপোনালোকে ইয়াতে দিব লাগিব তো ফাৰ্স্ট অফ অল ইয়াতে ষ্টেটটো অলৰেডি সিলেক্ট থাকিব তাৰ পিছত ইয়াৰ পৰা আপোনালোকে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব আপোনালোকে যেটো ডিস্ট্ৰিক্ট হয় আপোনালোকে ইয়াৰ পৰা বিচাৰি ওলাই আপোনালোকে সিলেক্ট কৰি দিব ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত ব্লক নেম আপোনালোকে ব্লক নেমত অলপ মানে এনেকৈ সিলেক্ট কৰিব আৰু যদি আপোনালোকে চাই যে আপোনালোকে যেতিয়া দেখিব যে আপুনি ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত ব্লকটো আপোনাৰ এনেকৈ সিলেক্ট নহয় মানে নাহে তেনেক্ষেত্ৰত আপোনালোকে অলপ সময় ওয়েট কৰিব আপুনি অলপ সময় ওয়েট কৰাৰ পিছত আপোনালোকৰ ব্লকটো আহিব তাৰ পিছত ইয়াৰ পৰা আপোনালোকৰ পঞ্চায়তৰ নাম আপোনালোকে চাওক এতিয়া পঞ্চায়ত অপচনটো আহিছে ইয়াৰ পৰা আপোনালোকৰ যেটো পঞ্চায়ত হয় আপোনালোকে এটো সিলেক্ট কৰি দিয়ক তাৰ পিছত ইয়াৰ পৰা চাওক ভিলেজ নেম আপোনালোকে ভিলেজ নামটো এটা চাওক মই কিন্তু এতিয়া আইবিসি মই জাস্ট ইয়াতে ভিলেজৰ নামটো সিলেক্ট কৰি দিলো ভিলেজটো সিলেক্ট কৰাৰ পিছত এই যেটো অপচন আছে হেবিটেশন নেম আপোনালোকে বহুতে হয়তো বুজি নাপায় তো আপোনালোকে ইয়াতে সিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত যিকেইটা অপচন আহিব ইয়াৰ পৰা আপোনালোকৰ ওচৰত যেটো নেকি অপচন থাকিব অৰ্থাৎ আপোনালোকৰ ওচৰত যেটো অপচন আইছে হেতু আপোনালোকে ইয়াতে দিব লাগিব এতিয়া আই গল এপ্লিকেন্ট ডিটেইলছ এপ্লিকেন্টৰ ডিটেইলছ আছে সেকশন বি টয়লেট অনাৰ পাৰ্টিকুলাৰস ইয়াতে দিব লাগিব তো ফাৰ্স্ট অফ অল ইয়াতে আধাৰ কাৰ্ডত যেনেকৈ নাম আছে আপুনি যোনজন ব্যক্তিৰ বাবে এপ্লাই কৰি আছে হেজন ব্যক্তিৰ আধাৰ কাৰ্ডত যেনেকৈ নাম আছে সেম তেনেকৈ নামটো ইয়াতে টাইপ কৰিব লগতে ইয়াতে কিন্তু আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই দিব নেম এন্ড আধাৰ কাৰ্ডৰ নম্বৰ বহাই জাস্ট আপোনালোকে ইয়াতে টিক লগাই দিব ইয়াতে টিক লগাই দিয়াৰ পিছত আপোনালোকে ভেৰিফাই আধাৰ নাম্বাৰ যেটো অপচন এই অপচনটোত ক্লিক কৰিব আপোনাৰ আধাৰ কাৰ্ডৰ নেম আৰু আধাৰ কাৰ্ডৰ নাম্বাৰটো যদি সঠিকভাৱে নহয় তেনেক্ষেত্ৰত কিন্তু ইয়াতে ভেৰিফাই নহব আৰু যদি সঠিকভাৱে দিয়া হয় তেনেক্ষেত্ৰত আপোনাৰ ইয়াতে ভেৰিফাই সাকসেসফুলি দেখাই দিব মই আপোনালোকক দেখাই দিছো এটা চাওক আধাৰ কাৰ্ডৰ ওচৰত কিন্তু ভেৰিফাই সাকসেসফুলি বুলি দেখাইছে তো আপোনাৰ যদি ভেৰিফাই সাকসেসফুলি হয় তাৰ মানে আপোনাৰ আধাৰ কাৰ্ডৰ নাম আৰু আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো মিলি গৈছে তো ইয়াতে আপোনালোকে হাজবেণ্ডৰ নাম দিব বা ফাদাৰ্ছৰ নাম দিব বিবাহিত মহিলাসকলৰ ক্ষেত্ৰত হাজবেণ্ডৰ নাম আৰু পুৰুষসকলৰ ক্ষেত্ৰত মানে ফাদাৰ্ছৰ নাম আহিব ইয়াৰ পৰা আপোনালোকে জেন্ডাৰটো সিলেক্ট কৰিব আপোনালোকৰ যোনটো জেন্ডাৰ হয় ইয়াৰ পৰা চাওক ক্যাটেগৰি এই ক্যাটেগৰি অপচনত ক্লিক কৰাৰ লগে লগে দুটা অপচন আহে এটা হল এপিএল আৰু এটা হল বিপিএল যদি আপোনালোকে এপিএল অপচনত ক্লিক কৰে তেনেক্ষেত্ৰত আপোনালোকে সাব ক্যাটেগৰি যেতিয়া ক্লিক কৰিব এটা চাওক যেতিয়া আপোনালোকে সাব ক্যাটেগৰি অপচনত ক্লিক কৰিব এটা চাওক ওমেন হেড এসএসএল পিএইচ ল্যান্ডলেস উইথ হোমলেস তাৰপিছত স্মল এন্ড মাইগ্রেন্ট ফ্যামিলি এনেকৈ আছে এসটিএচসি এনেকৈ আছে আৰু যদি আপোনালোকে বিপিএল অপচনত ক্লিক কৰে তেনেক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাব এই যেটো সাব ক্যাটেগৰি অপচন ইয়াতে আপোনাৰ শো কৰিব জেনাৰেল এসটিএচসি আপোনালোকে এবাৰ যিকোনো এটা সিলেক্ট কৰিব পাৰিব আপোনাৰ যেটো হয় আপোনালোকে এপিএল বিপিএল যেটো নিৰ্দেশক আপুনি যিকোনো এটা সিলেক্ট কৰি দিলেই হ'ব ইয়াতে কিন্তু আপোনাৰ আইডি টাইপ কার্ড টাইপ যেটো হেতু অলরেডি আধাৰ কাৰ্ডটো সিলেক্ট কৰি থাকিব কাৰ্ড নাম্বাৰ আধাৰ কাৰ্ডটো অলরেডি আহি যাব ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো আপুনি দিব পাৰে নেদিলেও কোনো ধৰণৰ অসুবিধা নাই ইয়াতে ইমেইল যদি আছে দিব পাৰে নেদিলেও অসুবিধা নাই আৰু এড্ৰেছ যেটো আপোনালোকে কিন্তু এড্ৰেছটো একদম সঠিকভাৱে শুদ্ধভাৱে দি দিব তো মই ইয়াতে এড্ৰেছটো দি আছো যেনক এড্ৰেছটো দিয়াৰ পিছত আপোনালোকে সেকশন সি একাউন্ট ডিটেইলছত আহি যাব লাগিব এটা সব সেকশন সিত আপোনালোকে একাউন্ট ডিটেইলছ দিব লাগিব যিজন ব্যক্তিৰ বাবে আপোনালোকে এপ্লাই কৰিছে সেইজন ব্যক্তিৰ একাউন্ট নাম্বাৰ ইয়াতে আপোনালোকে দিব একাউন্ট নাম্বাৰটো দিয়াৰ সময়ত আপোনালোকে একদম সঠিকভাৱে শুদ্ধভাৱে দিব লাগিব যদি কোনো ধৰণৰ ভুল কৰে তেনেক্ষেত্ৰত কিন্তু আপোনালোকে টকা লাভ নকৰে এনেকুৱা বহুত মানুহৰ হৈছে যে একাউন্ট নাম্বাৰটো ভুল কৰি দিছে যাৰ বাবে তেখেতসকলে টকা পোৱা নাই তো ফাৰ্স্ট অফ অল ইয়াতে চাওক একাউন্ট ডিটেইলছত ইয়াতে আইএফসি কোডটো দিবলৈ দিছে আপুনি যেটো বেংক একাউন্ট দিব সেই বেংকৰ যেটো নেকি আইএফসি কোড সেই আইএফসি কোডটো আপোনালোকে ইয়াতে টাইপ কৰিব লাগিব যেতিয়া আপোনালোকে আইএফসি কোডটো এনেকৈ বহাই দিব বহুত সংখ্যক কয় যে আইএফসি কোডটো বহাৰ পিছত ডিটেইলছ নাহে তো আপোনালোকে অলপ সময় ওয়েট কৰিব যদি তথাপিও ডিটেইলছ নাহে তেনেক্ষেত্ৰত আপোনালোকে বাহিৰত এনেকুৱা ঠাইত যায় এনেকৈ এবাৰ ক্লিক কৰি দিব যদি আপোনালোকে মোবাইলতো কৰি আছে তথাপিও বাহিৰত ক্লিক কৰি দিব চাব আপোনাৰ লগে লগে ডিটেইলছখিনি আহি গৈছে এতিয়া আপোনাৰ কাম প্ৰায় শেষ হৈ আহিছে এতিয়া আপোনালোকে এটা সব একাউন্ট নাম্বাৰ আপুনি একাউন্ট নাম্বাৰটো ধুনীয়াকৈ শুদ্ধকৈ বহাই দিব আকৌ একাউন্ট নাম্বাৰটো ইয়াতে কনফাৰ্ম কৰি দিব একাউন্ট নাম্বাৰটো দি কনফাৰ্ম কৰাৰ পিছত এটা চাওক স্ক্যান ফাৰ্স্ট পেজ অফ পাসবুক অৰ্থাৎ আপুনি যেটো একাউন্ট দিছে আপোনাৰ একাউন্ট বুকৰ
পাসবুকৰ প্ৰথম যেটো পেজ যত নেকি একাউন্ট নাম্বাৰ নাম ডিটেইলছ থাকে হেতু আপোনাক ইয়াতে আপলোড কৰিব লাগিব আপলোড কৰাৰ আগতে আপোনাক এটা কথা মন কৰিব ইয়াতে চাওক ইয়াতে নোট এটা দিয়া আছে অনলি পিডিএফ জেপিজি পিএনজি এই সমূহ আপোনাক আপলোড কৰিব পাৰিব আৰু আপুনি যেটো পাসবুক আপলোড কৰিব হেতু সাইজ হ'ব লাগিব ম্যাক্সিমাম 200 কেবি 200 কেবিৰ ওপৰত যদি হয় তেনেকৈ কিন্তু পাসবুকটো ইয়াতে আপলোড নহব বহুত অংককে এই ভুলটো কৰে যে পাসবুকৰ সাইজটো বেছি হৈছে আপলোড কৰে আপলোড নহয় তো মই ইয়াতে পাসবুকটো আপলোড কৰি আপোনাক সাবমিট কৰি দেখাই আছো সো ফাইনালি ইয়াতে কিন্তু মই সকলো ডিটেইল দিছো লগতে পাসবুকখন আপলোড কৰি দিছো এতিয়া মই জাস্ট এই যেটো অপচন দেখালো আছে আপোনাক এপ্লাই অপচন মই এপ্লাই অপচনত ক্লিক কৰি দিম আপোনাক যদি এপ্লাই অপচনত ক্লিক কৰিব জাস্ট অলপ সময় লোডিং হ'ব এন্ড আপোনাৰ সাকসেসফুলি সাবমিট কমপ্লিট হ'ব যেতিয়া নেকি সাবমিট কমপ্লিট হ'ব কেনেকৈ কৈ শো কৰিব মই দেখাই আছো হেনগলা আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইউৰ এপ্লিকেশন সাবমিট সাকসেসফুলি কাইন্ডলি নোট দা এপ্লিকেশন নাম্বাৰ ইমান ফিউচাৰ ৰেফাৰেন্স তো আপোনালোকৰ সাবমিট কিন্তু কমপ্লিট হৈ গল এপ্লাই কমপ্লিট হৈ গল আপুনি জাস্ট এতিয়া ওকে অপচনত ক্লিক কৰি দিয়ক আপোনাৰ এপ্লাই কমপ্লিট হৈ গল আপুনি যদি অন্য মানুহৰ বাবে এপ্লাই কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰা স্টেপ বাই স্টেপ এপ্লাই কৰিব পাৰিব